ইয়াত আপোনালোকে চাওক আমাৰ যিটো ৰান্ধনি খাল সেইটো আজিৰ পৰাটো কাম চালু হৈ গৈছে। তাত পানী যোগান সেইখিনি সম্পূৰ্ণ হৈছে। আমাৰ যিটো ভোজনালয় সেইটো আমি 10,000 মানুহক একেলগে খুৱাব পৰাকৈ এটা ব্যৱস্থা হৈ গৈছে। তাতো ডেস্ক বেঞ্চ আমি কেনেকৈ টকা ৰেডি কৰি তাত পলিথিন পাৰি সুন্দৰকৈ পৰিষ্কাৰকৈ যাতে ৰাখিব পাৰোঁ সেইটো ব্যৱস্থা হৈ গৈছে। খোৱা পানীৰ ব্যৱস্থা তাত হৈ গৈছে। আমাৰ যিটো নাওৰে যিটো সাজ সজ্জা আপোনালোকে দেখিছে, আচলতে আমাৰ এই অঞ্চলৰ যিখিনি আমাৰ শিল্পীসকলৰ ল'ৰাৰ প্ৰতিভা আছে, তেওঁলোকৰ পৰিকল্পনা প্ৰতিভা গোটেইখিনি প্ৰতিফলন হৈছে, যিটো তেওঁলোকে ব্যতিক্ৰমী সেই নাও সাজি উলিয়াইছে। তাতে পতাকা উত্তোলনৰ যিটো ব্যৱস্থা কৰিছে, এইটো মানুহে কৈছে যে এইবাৰ আটাইতকৈ উন্নত হৈছে বুলি কৈছে। নামঘৰটো আটাইতকৈ উন্নত হৈছে বুলি কৈছে। বাগী আমি পানী যোগান, টয়লেট গোটেই ব্যৱস্থাটো ইমান সুন্দৰভাৱে হৈছে যে কোনো খুঁত নথকাকৈ আমি কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰোপৰি খৰি লৈ সমস্যা হয় চবতে। আমি যিহেতু 2 মাহ আগৰ পৰা খৰি গোটাই আছিলোঁ কন্যাকা বহুমুখী পামত, গতিকে শুকান খৰিৰে সুন্দৰকৈ ৰন্ধন ব্যৱস্থাটো কৰিবৰ কাৰণে কোনো অসুবিধা ইয়াত হোৱা নাই নহয়। তাৰোপৰি যিটো আমাৰ চেণ্ট্ৰেল ষ্ট'ৰ যিটো আমাৰ ৰান্ধনি শালৰ ওচৰতে হৈছে, তাত আমি ডাঙৰকৈ কৰিছোঁ। সকলো খোৱা বোৱা বস্তু আমি চাউল, দাইল, বাকী যিখিনি তেল, খাটি সৰিয়হৰ তেলৰ ব্যৱস্থা আমি কৰিছোঁ। সেই ষ্ট'ৰত গোটেইখিনি বস্তু আমি সোমোৱাইছোঁ। শাক চব্জি আমি অৰ্গেনিক পদ্ধতিৰে খেতি কৰা। এতিয়া গৰুখুটিৰ শাক চব্জিখিনি অহা কালিলৈ আহিব, পৰহিলৈ চতুৰ্থা দিনালৈ কন্যাকাৰখিনি আহিব। গতিকে আমি মানুহক সুখাদ্য খুৱাবৰ কাৰণে যিখিনি কৰিব লাগে সকলো ব্যৱস্থা আমি কৰাইছোঁ। তাৰোপৰি দৈ চিৰা ৰাতিপুৱা জলপানটো সেইটো আমি ব্যৱস্থা কৰিছোঁ। ফ্ৰিজিং গাড়ীত যাতে দৈ ৰাখিব পাৰে সেইটো এটা আমি ব্যৱস্থা কৰিছোঁ। দৈও যাতে কোনো কাৰণতে বেয়া নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিছোঁ। আৰু সেৱা বাহিনীয়ে যিমান সুন্দৰকৈ তেওঁলোক সাজু হৈছে, আপোনালোকে সেৱা বাহিনীৰ শিবিৰ দেখিছে কেনেধৰণে তেওঁলোকে প্ৰস্তুত কৰিছে, তেওঁলোকে কেনেধৰণে আকৰ্ষণীয় কৰি তুলিছে বিভিন্ন তেওঁলোকৰ এই সাজ সজ্জাৰ জৰিয়তে। গতিকে আমাৰ প্ৰায় সকলোখিনি সম্পূৰ্ণ হৈছে। আৰু এটা ভাল খবৰ কি, আমি ৰেলৱে মন্ত্ৰী ডাঙৰীয়াক, কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলোঁ যে ধলাই বিলত যিহেতু ষ্টেচনত সকলো ৰেল নৰয়, এতিয়া তেখেতে ৰেল ৰখোৱাৰ ব্যৱস্থা কৰি দিছে। গতিকে আমাৰ গাড়ীত অহা যোৱা কৰাৰ উপৰিও উজনি অসমৰ পৰা, ৰঙিয়াৰ পৰা গোটেই ট্ৰেইনেৰে অহা যোৱাৰ ব্যৱস্থাটো আমাৰ হৈ গৈছে, লোৱাৰ আছাম, উজনি অসমৰ পৰা। গতিকে আমাৰ এই যে যিখিনি আমাৰ আন্তঃগাঁথনি কাম আছিলে, আন্তঃগাঁথনি কামটো সকলো প্ৰদৰ্শনী আপোনালোকে দেখিছে মুকলি হৈ গ'ল। ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টে কেনেকৈ তেওঁলোকৰ স্বদেশী মেলা আৰম্ভ ইতিমধ্যে হৈ গৈছে, ইয়াৰ সৌন্দৰ্য বৰ্ধন কৰিছে। তাৰোপৰি আমি ৰাস্তা পদূলিসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে কেনেকৈ আমি VIP ৰোড বা বাছৰ ৰোড, সৰু গাড়ীৰ ৰোড আমি সকলো বনাইছোঁ। আৰু তাত আমাৰ ডাঙৰ গছ পুলিৰে, বকুল গছ বা নাহৰ গছ, এই গছ পুলি ৰুই পেলাই কেনেধৰণে মানুহক এটা আকৰ্ষণীয় ব্যৱস্থা হৈছে। আৰু নাজি ফুলৰ জৰিয়তে আমি ৰাস্তাত কেনেধৰণে ব্যৱস্থা কৰিছোঁ। গতিকে এখন সৰ্বাংগ সুন্দৰ অধিৱেশন কৰিবৰ কাৰণে জামুগুৰিয়াৰ ৰাইজ, তেজপুৰীয়াৰ ৰাইজ সকলো লগ হৈ আমি একত্ৰিতভাৱে সকলো চাব কমিটিৰ সহযোগত সুন্দৰভাৱে সকলোৱে কাম কাজ কৰিছে। আৰু আমাৰ যিখন উদযাপন সমিতি মাজত ঐক্যবদ্ধভাৱে আলোচনাৰ মাজেৰে শৃংখলাবদ্ধভাৱে সকলোৱে এনেধৰণে কাম কৰিছে। এইবাৰ এইখন সৰ্বাংগ সুন্দৰ অধিৱেশন অনুষ্ঠিত হ'ব। ৰাইজৰ সহযোগিতা ভাল। সংবাদ মাধ্যমৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে সকলো ৰাইজলৈ আমি আহ্বান জনাইছোঁ যে আপোনালোকে মুকলি মন লৈ আহক। ইয়াত আমি অভ্যৰ্থনা কৰিবলৈ সাজু আছোঁ, আপোনালোকে আমাক সহযোগিতা কৰক। কৃষ্ণ জয়গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকী আছে। আৰু কেইটামান মুহূৰ্তৰ পিছতে লোকাৰণ্য হৈ পৰিব। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ব আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। লক্ষ লক্ষ ভকতক আদৰিবলৈ আমাৰ তেজপুৰ জিলাবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে। আমি সমগ্ৰ ভকতসকলক থকা মেলা, খোৱা, অহা যোৱাৰ সম্পূৰ্ণ সুব্যৱস্থা আমি কৰিছোঁ যাতায়াতৰ।
আৰু থকা মেলাৰো আমি শিবিৰসমূহ বা অন্যান্য যিখিনি আমাৰ ব্যৱস্থা থাকিব সম্পূৰ্ণ আমি ব্যৱস্থা কৰিছোঁ। এই ব্যৱস্থাসমূহে আমাক ভকতসকলক থকাত উপকৃত কৰিব। ইতিমধ্যে যোৱা কালিৰ পৰা আমাৰ ভোজনালয় কাম আৰম্ভ হৈছে। তাত ৰন্ধনশালৰ ৰান্ধনীয়ে অন্ন ৰান্ধিছে আৰু আমাৰ ভকতসকলে দূৰ দূৰণিৰ পৰা ভকতসকলে অন্ন লৈ আছে। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমি আশা কৰিছোঁ ভকতসকল আহক, সকলো আহক, উত্তৰ প্ৰদেশৰ সকলো ভকত আহক। আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ আমাৰ তেজপুৰ জিলাৰ ৰাইজে, ভকতসকলে, যে সেই ভকতসকলক সেৱা শুশ্ৰূষা কৰিবৰ বাবে আমি তেখেতসকলৰ অধীৰ আগ্ৰহত তেখেতসকলৰ অপেক্ষাত আমি ৰখি আছোঁ। প্ৰথম দিনা কি কাৰ্যসূচী থাকিব? প্ৰথম দিনাখন আছে আমাৰ বিভিন্ন তোৰণসমূহ উন্মোচন হ'ব আৰু সেই তোৰণসমূহ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন যিবিলাক বিষয়ববী আছিলে সেইসকলৰ নামত আমি স্মৰণ কৰিছোঁ। তাৰপিছতে আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন হ'ব, যে ভকতি ধাৰা নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন হ'ব। প্ৰায় 704 পৃষ্ঠাৰ এখন স্মৃতিগ্ৰন্থ, বৃহৎ কলেৰৰ এখন স্মৃতিগ্ৰন্থ। ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এই স্মৃতিগ্ৰন্থসমূহ। তাৰপিছতে আমাৰ বিভিন্ন শাখা সমিতিসমূহৰ সভা অনুষ্ঠিত হ'ব। সন্ধিয়ালৈ সেৱা বাহিনীৰ সভা, আমাৰ আই মাতৃসকলৰ সভা, এনেকৈ বিভিন্ন ধৰণৰ সভাসমূহ অনুষ্ঠিত হ'ব। আপোনালোকৰ জৰিয়তে আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, যিহেতু তেজপুৰ এখন মধ্যমস্থল, এই মধ্যমস্থললৈ বিভিন্ন ঠাইৰ যোগাযোগ অতি সুগম হৈ আছে। ইয়াৰ লগতে আৰু এটা আমাৰ ভাল খবৰ আমাৰ কাৰণে, আমাৰ ঢলাইবিল যিটো ষ্টেচন, ৰেল ষ্টেচন, এই ৰেল ষ্টেচনৰ পৰা ৱাকিং ডিষ্টেঞ্চ, 1 কিলোমিটাৰ আহিলেই, খোজকাঢ়ি আহিলেই আমাৰ অধিৱেশনস্থলী পাব। আমি আপোনালোকৰ জৰিয়তে সকলোকে জনাব বিচাৰিছোঁ যে এই ৰেল ষ্টেচনটোত সকলোখিনি ৰেলেই ৰখাৰ কম সময়ৰ বাবে ৰখাৰ ব্যৱস্থা কৰা হৈছে। উজনি নামনি সকলো, তিনিচুকীয়াৰ পৰা হওক, এইফালে নলবাৰী য'ৰ পৰা হওক, ইয়াত অকণমান সময়ত ৰখাৰ আমি ব্যৱস্থা কৰিম। এইবাৰ কিমানমান ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ'ব বুলি আমিতো ভাবিছোঁ যে প্ৰায় 30-35 লাখ ভকতৰ ইয়াত সমাগম হ'ব, আমি যদি গোটেই দিন চাওঁ। মূলতঃ আমাৰ 8 তাৰিখৰ দিনাখন, সেইদিনাখন যিহেতু আমাৰ ধৰ্মধ্বজা উত্তোলন আৰু ভাগৱত শোভাযাত্ৰা হ'ব আৰু মুকলি সভা হ'ব, সেইদিনাখন ভকতৰ সমাগম যথেষ্ট বৃদ্ধি পায়। আমি অকণ ভয়ো খাইছোঁ যে আমি ইমান বৃহৎ পথাৰখনত প্ৰথমতে ভাবিছিলোঁ যে বহুত জেগা আছে, কিন্তু এতিয়া দেখিছোঁ যে আমাৰ ঠাইৰ অভাৱ হৈছেগৈ। তথাপিতো আমাৰ ভকতসকলে সেইখিনি সন্তুষ্ট আমি গ্ৰহণ কৰিবলৈ আমি আশা কৰিছোঁ।